গুৱাহাটী প্ৰেছ ক্লাবত তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ শিক্ষক কৰ্মচাৰীৰ সংবাদমেল আজি তেজপুৰ বিশ্ববিদ্যালয়ৰ আন্দোলনৰ 100 দিন সম্পূৰ্ণ তেজপুৰ বিশ্ববিদ্যালয়ৰ 21 ছেপ্টেম্বৰত আৰম্ভ হৈছিল আন্দোলন উপাচাৰ্যৰ দুৰ্নীতিৰ তথ্য উদঙাই দিয়াৰ পিছতো আজিলৈ সিদ্ধান্ত দিয়া নাই কেন্দ্ৰীয় চৰকাৰে এতিয়ালৈকে দুৰ্নীতিগ্ৰস্ত উপাচাৰ্য শম্ভুনাথ সিঙৰ বিৰুদ্ধে হোৱা নাই তদন্ত এতিয়াও ছুটিতে আছে উপাচাৰ্য শম্ভুনাথ সিং উপাচাৰ্য শম্ভুনাথ সিঙক অতি শীঘ্ৰেই অপসাৰণৰ দাবী বিগত 2 বছৰে উপাচাৰ্যৰ দুৰ্নীতিৰ প্ৰতিটো তথ্য সকলোৰে হাতে হাতে আন্দোলনৰ লগতে তেজপুৰ বিশ্ববিদ্যালয়ৰ সকলোৱে আগুৱাই নিছে শৈক্ষিক গৱেষণা জ্যেষ্ঠ অধ্যাপক ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্যক সাময়িকভাৱে দিয়া হয় এক্টিং উপাচাৰ্যৰ দায়িত্ব ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্যক দিয়া হোৱা নাই আৰ্থিক লেনদেনৰ ক্ষমতা যাৰ বাবে গৱেষণা বিত্তীয় বৰ্ষৰ বাবে অহা ধন ব্যয় কৰিব পৰা নাই 31 মাৰ্চৰ ভিতৰত গৱেষণাৰ ধন ব্যয় কৰিব নোৱাৰিলে পুনৰ উভতি যাব সকলো ধন তাকে লৈ চিন্তিত তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ শিক্ষক কৰ্মচাৰী সমাজ উপাচাৰ্য কোন হ'ব কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ পৰা দিয়া নাই চূড়ান্ত সিদ্ধান্ত যাক লৈ অনিশ্চয়তা তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ শিক্ষক আৰু কৰ্মচাৰী সমাজ ভাইচ চেঞ্চেলৰ এজন তেখেতৰ আমাৰ এক্টত আছে যে তেখেতে আমাৰ বিশ্ববিদ্যালয়ৰ কেম্পাছত উপস্থিত থাকিব লাগিব আৰু তেখেতে 30 দিন ধৰি পেলাই আমাৰ সেইবিধেও আমাৰ এক্টত উল্লেখ আছে যে তেখেতে 30 দিন ধৰি পেলাই তেখেতে ছুটি পাব পাৰে বছৰেকত আৰু 30 দিন তেখেতে মেডিকেল লিভ ল'ব পাৰে কিন্তু তাৰপিছত এতিয়াতো 100 দিন হৈ গ'ল আজি 60 দিন গ'ল এবস্কণ্ডিং হৈ আছে গতিকে সেইকাৰণে আমি কৈছোঁ এবস্কণ্ডিং হৈ আছে তেখেতে এবচেণ্ট আৰু সেই এবচেণ্ট হোৱাৰ কাৰণেই তেজপুৰ বিশ্ববিদ্যালয়ৰ এক্ট অনুসৰি প্ৰফেচৰ ধ্ৰুৱ দত্তই তেখেতে এক্টিং ভাইচ চেঞ্চেলৰ হিচাপে চাৰ্জটো এজিউম কৰিছে গতিকে যদিও এজিউম কৰিছে গতিকে এই কিছুমান কথা কিছুমান আছে অসুবিধা কিছুমান আছে যে তেখেতে আমি সেইকাৰণে আমি ৰাজ্যপালৰ ওচৰত গৈছিলোঁ আচাৰ্যৰ ওচৰত গৈছিলোঁ তেখেতক আমি জনাইছোঁ গোটেইখিনি কথা যে ছাৰ এইখিনি কথা হৈছে তেখেতে যদিও চাৰ্জটো এক্টিং হিচাপে এক্টিং ভাইচ চেঞ্চেলৰ হিচাপে লৈছে কিন্তু তথাপি এনেকুৱা কিছুমান কথা ফাইনেন্সিয়েল কথাবিলাকত আমাক এটা ডাইৰেকশ্যন এটা লাগিব সেই ডাইৰেকশ্যনটো আমাক দিয়ক গতিকে সেই কথাখিনি আমি এতিয়ালৈকে পোৱা নাই গতিকে সেইকাৰণে আমাক লাগে যে আমাক মিনিষ্ট্ৰী অফ এডুকেশ্যনৰ পৰা আমাক এটা হয়ভৰ লাগে যে এই কথা যিটো কথা হৈছে এইটো এটা ঠিকেই আছে তোমালোকে আগবাঢ়ি যোৱা হয় জনোৱা হৈছে আমাৰ যেতিয়া প্ৰফেচৰ ধ্ৰুৱ দত্ত যেতিয়া আহিছিলে প্ৰফেচৰ ধ্ৰুৱ দত্ত নহয় প্ৰফেচৰ 4 তাৰিখে প্ৰফেচৰ ধ্ৰুৱ দত্ত এজিউম কৰিছে চাৰ্জ আৰু 6 তাৰিখে বোধ কৰোঁ আমাৰ তাৰ পৰা মিনিষ্ট্ৰী অফ এডুকেশ্যনৰ শিক্ষা মন্ত্ৰালয়ৰ সচিব ডক্টৰ বিনীত যোশী আৰু ডক্টৰ সৌম্যা গুপ্তা আৰু এজন আপোনাৰ IAS অফিচাৰ তেখেত তিনিজনে আমাৰ তাত আহিছিলে গতিকে তিনিজনে আহি পেলাই দেখি কৈছে তেখেতসকলে আমি বুজাইছোঁ যে এইটো পৰিস্থিতিত প্ৰফেচৰ ধ্ৰুৱ দত্তই তেখেতে এক্টিং ভাইচ চেঞ্চেলৰ হিচাপে চাৰ্জ ল'ব লগা হৈছে গতিকে আপোনালোকে দেখিছে গতিকে আপোনালোকে ইয়াত আমাক সহযোগ কৰক আমাৰ ইউনিভাৰ্চিটিৰ বিশ্ববিদ্যালয়ৰ এক্ট অনুসৰি আমি তেখেতে বহিছে চাৰ্জ এজিউম কৰিছে গতিকে তাৰপিছতখিনি আপোনালোকে আমাক সহযোগ কৰক